Hello friends, welcome to Simple Tech News. আজি আমি ডিসকাস কৰিম যে কিদৰে Facebook ডিএক্টিভেট আৰু ডিলিট কৰিব পৰা যায়। এটা কথা আপুনি মনত ৰাখিব যে ডিলিট আৰু ডিএক্টিভেট দুটা বেলেগ বস্তু। আপুনি যদি ডিএক্টিভেট কৰে তেতিয়াহলে আপুনি ফেসবুকৰ একাউণ্ট আকৌ এক্টিভেট কৰিব পাৰিব বা খুলিব পাৰিব, কিন্তু আপুনি যদি ডিলিট কৰি দিয়ে তেতিয়াহলে আপুনি আপোনাৰ ফেসবুক আৰু কেতিয়াও নাপাব। ই পাৰ্মানেন্টলি সম্পূৰ্ণভাৱে ডিলিট হৈ যাব। কিন্তু মনত ৰাখিব যদি আপুনি কেতিয়াবা ডিলিট কৰাৰ আগতে ইনফৰমেশন ডাউনলোড কৰি ল'ব পাৰিব। যি ফেসবুকত ইনফৰমেশন আছে আপোনাৰ ফটো ভিডিও সব ডাউনলোড কৰিব পাৰিব একেবাৰে। তাৰ পিছত আপুনি ডিলিট কৰি দিব। আহক তেতিয়ালে আমি যাওঁ কিদৰে ডিএক্টিভেট কৰিব পৰা যায়। আমি ফেসবুকলৈ আহিলো, ওপৰত তিনটা লাইন পালো, ইয়াত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত আমি তললৈ যাম। আমি যাম সেটিংস এণ্ড প্রাইভেসি। ইয়াত যোৱাৰ পিছত আমি সেটিংস পাম। সেটিংস পোৱাৰ পিছত আমি এনেদৰে এটা ইন্টাৰফেস পাম। তাৰ পিছত আমি ক্লিক কৰিম পাৰ্সোনেল ইনফৰমেশন। ওকে, পাৰ্সোনেল ইনফৰমেশন ক্লিক কৰাৰ পিছত আমি তললৈ আহিম মেনেজ একাউণ্ট। মেনেজ একাউণ্টত ক্লিক কৰি দিলো। ইয়াত পাব একাউণ্ট ডিএক্টিভেশন। ইয়াত আপুনি ক্লিক কৰি দিয়ক ডিএক্টিভেশনত। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ পাসওয়ার্ড বিচাৰিছে। আপুনি যদি দুবাৰ পাসওয়ার্ড ডালি দিয়ে, ওকে কৰি দিয়ে, তেতিয়াহলে আপোনাৰ একাউণ্ট ডিএক্টিভেট হৈ যাব। কিছুদিন ব্ৰেক ল'ব, মই ফেসবুক ইউজ কৰিব নিবিচাৰো, ফেসবুক ইউজ কৰি মই আমনি পাই গৈছো, তেতিয়াহলে কিছু দিনৰ পিছত, মাহৰ পিছত আপুনি আকৌ এক্টিভেট কৰিব পাৰিব। আহক তেতিয়া আমি শিকো কিদৰে ডিলিট কৰিব পৰা যায়। আমি ফেসবুক ওপেন কৰিলো, একেটা প্ৰসেছতে যাম। তিনটা লাইন আছে, তাত ক্লিক কৰি দিম। তাত ক্লিক কৰি দি আমি হেল্প এণ্ড সাপোৰ্টলৈ যাম। তাৰ পিছত আমি ক্লিক কৰিম হেল্প চেণ্টাৰ। ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে পাম। ইয়াত আমি টাইপ কৰি দিম হাউ টু ডিলিট ফেসবুক একাউণ্ট। ওকে, আমি ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত আমি প্ৰথমটো অপচন আহিলে হাউ ডু আই পাৰ্মানেন্টলি ডিলিট মাই ফেসবুক একাউণ্ট। ইয়াত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত ওপৰত তিনটা অপচন পাব। এন্ড্ৰইড এপ হেল্প, মাজত কম্পিউটাৰ হেল্প আৰু থাৰ্ড নম্বৰ আছে মোবাইল হেল্প। যিহেতু মই এতিয়া এন্ড্ৰইড মোবাইল ইউজ কৰি আছো, গতিকে মই এন্ড্ৰইড এপ হেল্প বা মোবাইল হেল্পত ক্লিক কৰি মোৰ সমস্যা সমাধান কৰিব পাৰিম, মানে মই ডিলিট কৰিব পাৰিম। যদি আপুনি কম্পিউটাৰ বা ডেস্কটপ বা ল্যাপটপ ইউজ কৰিছে তেতিয়াহলে মাজৰ কম্পিউটাৰ হেল্পত গৈ ক্লিক কৰি দিব। ওকে, আমি যাম মোবাইল হেল্প বেসিক। ইয়াত যোৱাৰ পিছত আপুনি তললৈ যদি যায় তেতিয়া লিখা আছে ইউ ক্যান টেক এ ব্ৰেক ফ্ৰম ফেসবুক। মানে ফেসবুকৰ পৰা কিছুদিনৰ কাৰণে আপুনি ব্ৰেক ল'ব পাৰে। টেম্পৰেলি ডিএক্টিভেট ইউৰ একাউণ্ট, মানে টেম্পৰেলি আপুনি একাউণ্ট বন্ধ কৰি দিব পাৰে। আকৌ তলত লিখা আছে বিফোৰ ডিলিটিং ইউৰ একাউণ্ট ডিলিট কৰি দিয়াৰ আগতে, বন্ধ কৰাৰ আগতে ইউ মে ওৱান্ট টু লগ ইন এণ্ড ডাউনলোড কপি অফ ইউৰ ইনফৰমেশ্যন। যিবোৰ আপোনাৰ ফেসবুকত ইনফৰমেশ্যন আছে সেইবোৰ ডিলিট কৰাৰ আগতে আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত লিখা আছে। আকৌ তলত লিখা আছে টু পাৰ্মানেন্টলি ডিলিট ইউৰ একাউণ্ট লগ ইন টু ইউৰ ফেসবুক এণ্ড ক্লিক হিয়ৰ। ইয়াত ক্লিক কৰি দিলোঁ। ওকে, আমি যিহেতু ডিলিট কৰিব বিচাৰিছোঁ। ইয়াত আকৌ লিখা আছে আমি যি প্ৰথমতে ডিএক্টিভেট কৰিছিলোঁ সেই অপশ্যনটো ইয়াত আছে ডিএক্টিভেট, মানে আপুনি ব্ৰেক ল'ব পাৰিব, আকৌ এক্টিভেট কৰিব পাৰিব। কিন্তু তলত লিখা আছে ডিলিট একাউণ্ট। ইয়াত যদি আপুনি ওকে কৰি ডিলিটত ক্লিক কৰে, আকৌ কিছুমান দিয়া আছে টু কিপ মেছেঞ্জাৰ ডিএক্টিভেট ইনষ্টেড। মনত ৰাখিব আপুনি ডিএক্টিভেট কৰাৰ পাছতো আপুনি মেছেঞ্জাৰ ইউজ কৰিব পাৰিব, কিন্তু ডিলিট কৰিলে নোৱাৰে। আমি ডিএক্টিভেট নকৰোঁ, তাৰ প্ৰচেছ আগতে শিকিলোঁ, বা এই সেটিংলৈ আহিও আপুনি ডিএক্টিভেট কৰিব পাৰিব। এই অপশ্যনটো আপোনাৰ ফেসবুকে দি থৈছে। তাৰপিছত ডাউনলোড ইউৰ ইনফৰমেশ্যন, মতলব আপুনি যদি ডিলিট কৰিব বিচাৰিছে তেতিয়াহলে আপুনি ফেসবুকৰ সকলো ইনফৰমেশ্যন আপোনাৰ ল্যাপটপ কম্পিউটাৰলৈ আপুনি বা মোবাইললৈ ডাউনলোড কৰি ল'ব পাৰিব। ওকে, ইয়াত যদি ডাউনলোড কৰিব নিবিচাৰে তেতিয়াহলে ডিলিট একাউণ্টত ক্লিক কৰি দিয়ক। ইয়াত আপোনাৰ মৰাং মিডিয়া টেক নিউজ লিখা আছে, আপুনি ইয়াত পাছৱৰ্ড লিখি দিয়ক।
পাছৱৰ্ড সেইকাৰণে বিচাৰিছে আপুনি কনফাৰ্ম কৰিব লাগে কি দিছ ইজ মাই একাউণ্ট অ'কে এনেদৰে প্ৰচেছ কৰি আপুনি আপোনাৰ ফেচবুকৰ একাউণ্ট পাৰ্মানেণ্টলি বন্ধ কৰিব পাৰিব আচলতে কথা হ'ল আমি কিয় ডিলিট বা ডিএক্টিভেট কৰিব বিচাৰোঁ কেতিয়াবা ভুলতে আমি 2-3খন বেলেগ বেলেগ একাউণ্ট বনাই পাওঁ বা কেতিয়াবা কিছু মানে ছ'চিয়েল মিডিয়াত বহুত বেয়া কথা লিখে বা মই ইউজ কৰি অলপমান ভাগৰি পৰিছোঁ অলপমান ব্ৰেক লওঁ ইয়া ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকোঁ সেইটো কাৰণে আমি কেতিয়াবা বন্ধ কৰিব বিচাৰোঁ নহয় নে বাৰু চ' এই আছিল প্ৰচেছ হাউ টু ডিএক্টিভেট এণ্ড ডিলিট ইয়'ৰ একাউণ্ট পাৰ্মানেণ্টলি আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে আৰু কিবা এটা শিকিব পাৰিলে যদি আপুনি ভাল পালে প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক থেংক ইউ ভেৰি মাছ গুড